সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এতিয়াৰ পৰা চাকৰিৰ নিযুক্তি পৰীক্ষা পাতিব বিশ্ববিদ্যালয়ে জানিলো কোন বিশ্ববিদ্যালয়ৰ হাতত পৰিল কোন বিভাগৰ দায়িত্ব বিশ্ববিদ্যালয়ৰ হাতলৈ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ নিযুক্তি পৰীক্ষা অসম আৰক্ষীৰ উপপৰিদৰ্শক পদৰ লিখিত পৰীক্ষাত হোৱা ব্যাপক খেলিমেলিৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু ৰাজ্যৰ বহুকেইখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ক দিয়া হৈছে নিযুক্তি পৰীক্ষাৰ পতাৰ দায়িত্ব ইয়াৰ মাজতে আৰক্ষী হোমগাৰ্ড কাৰাগাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন আৰু শ্ৰম বিভাগৰ নিযুক্তি পৰীক্ষা পাতিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ে উদ্যোগ আৰু বাণিজ্য দক্ষতা বিকাশ পৰিবহন আবকাৰী বন আৰু পৰিৱেশ বিভাগৰ নিযুক্তি পৰীক্ষা পাতিব গুৱাহাটী বিশ্ববিদ্যালয়ে সমাজ কল্যাণ আৰু সয়েল কনভাৰ্জেশ্যনৰ নিযুক্তি পৰীক্ষা পাতিব শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ে আৰু জলসিঞ্চন বিভাগৰ নিযুক্তি পৰীক্ষা পাতিব তেজপুৰ বিশ্ববিদ্যালয়ে আৰু যোৱা 5 অক্টোবৰত ৰাজ্যৰ মুখ্য সচিবৰ সৈতে এই সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু বিভিন্ন সময়ত ব্লেক লিষ্টেড প্ৰতিষ্ঠাক নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে দায়িত্ব দিয়া বুলি অভিযোগ উত্থাপিত হোৱা দেখা যায় আৰু এনেবোৰ অভিযোগৰ পৰা মুক্ত হৈ স্বচ্ছভাৱে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত আৰু চৰকাৰৰ এই পদক্ষেপক এতিয়া বহুতে আদৰণি জনোৱাও দেখিবলৈ পোৱা গৈছে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান বিৰোধৰ বাবে ৰাজহুৱা স্থান ব্যৱহাৰত নিষেধাজ্ঞা নাগৰিকত্ব সংশোধন আইনৰ বিৰুদ্ধে দিল্লীৰ শাহিন বাগত হোৱা বিৰোধ কাৰ্যসূচীক লৈ উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় আৰু উচ্চতম ন্যায়ালয়ে স্পষ্ট ৰূপত কয় যে বিৰোধ কাৰ্যসূচীৰ বাবে শাহিন বাগৰ দৰে কৰা ৰাজহুৱা স্থান অধিকাৰ কৰা সমীচীন নহয় আদালতে লগতে কয় যে বিৰোধী কাৰ্যসূচীৰ বাবে শাহিন বাগৰ দৰে সাৰ্বজনিক স্থানত অনিৰ্দিষ্ট কাললৈ দখল কৰিব পৰা নাযাব বিক্ষোভ নিৰ্ধাৰিত ঠাইতে হোৱা উচিত নাগৰিকত্ব সংশোধন আইনৰ বিৰুদ্ধে হোৱা শাহিন বাগ আন্দোলনত শাহিন বাগ অঞ্চলৰ পৰা আন্দোলনকাৰীক আঁতৰাবৰ বাবে দিল্লী আৰক্ষীয়ে গুৰুত্ব দিব লাগিছিল বুলিও জনায় আদালতে আৰু উল্লেখযোগ্য যে বিগত বছৰৰ ডিচেম্বৰ মাহত মোদী চৰকাৰে সংসদত এই আইনখন গৃহীত কৰিছিল আৰু ধৰ্মভিত্তিক হোৱা নাগৰিকত্ব প্ৰদান কৰা এই আইনৰ বিৰুদ্ধে দেশজুৰি বিক্ষোভ হৈছিল শাহিন বাগৰ আন্দোলনৰ ফলত মাহজুৰি মূল পথ বন্ধ আছিল আৰু ফলত সাধাৰণ ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছিল আমেৰিকাৰ নতুন নিয়ম ক্ষতিগ্ৰস্ত হ'ব পাৰে ভাৰতীয় আইটি পেছাদাৰীসকল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰশাসনে মঙ্গলবাৰে প্ৰযুক্তি কোম্পানীবোৰে ব্যৱহাৰ কৰা ইমিগ্ৰেশ্যন ভিছাৰ ওপৰত নতুন নিয়ম জাৰি কৰে ট্ৰাম্প প্ৰশাসনে দাবী কৰা অনুসৰি এই নিয়ম আমেৰিকাৰ বাবে ভাল হ'ব আৰু গৃহাধিকাৰী সুৰক্ষা বিভাগে দক্ষ কৰ্মীসকলৰ বাবে জাৰি কৰিব লাগিব H-1B ভিছাৰ বাবে নতুন নিয়ম ঘোষণা কৰে প্ৰতি বছৰে 85,000 প্ৰব্ৰজনকাৰীক এই ভিছা প্ৰদান কৰা হয় আমি এনে এটা সময়ত আহিছো যেতিয়া অৰ্থনৈতিক সুৰক্ষা হল সিকিউৰিটি চাৰ্জ ভলফৰ সচিবে এক বিবৃতিত এনেদৰে কয় সৰল ক্ষেত্ৰত অৰ্থনৈতিক সুৰক্ষা হৈছে এতিয়া গৃহ সুৰক্ষা আমি নিশ্চিত কৰিব লাগিব যে আইনৰ অধীনত আমেৰিকান কৰ্মীসকলে অধিক গুৰুত্ব লাভ কৰিব লাগিব বুলি বিবৃতিত যোগে তেওঁ কয় আৰম্ভ উৎসৱৰ বতৰ কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰম্ভ হৈছে উৎসৱৰ বছৰ আৰু অক্টোবৰৰ পৰা ডিচেম্বৰলৈ উৎসৱৰ বতৰ আৰম্ভ হৈছে এই সময়ছোৱাত শাৰদীয় দুৰ্গোৎসৱ আৰু দীপাৱলীকে ধৰি কেইবাটাও উৎসৱ মেলা প্ৰদৰ্শনী সাংস্কৃতিক অনুষ্ঠান শোভাযাত্ৰা তথা সমাৱেশ আদি অনুষ্ঠিত হয় এইবাৰ কৰোনা ভাইৰাছৰ সংক্ৰমণৰ মাজতে এই উৎসৱ তথা অনুষ্ঠানসমূহ অনুষ্ঠিত হ'ব কিন্তু এইবাৰ কৰোনা ভাইৰাছৰ আতংকৰ বাবে ম্লান পৰিব উৎসৱৰ আনন্দ উৎসৱৰ বতৰত যাতে কৰোনা ভাইৰাছ অধিক সংক্ৰমণ হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে আৰু নিৰ্দেশনা অনুসৰি কণ্টেইনমেণ্ট জোনত কোনো ধৰণৰ উৎসৱ তথা অনুষ্ঠান আয়োজনৰ অনুমতি দিয়া হোৱা নাই 65 বছৰ ঊৰ্ধ্বৰ ব্যক্তি 10 বছৰৰ কম বয়সৰ শিশুক ঘৰতে থাকিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু পূজা মেলা সমাৱেশ আদিৰ আয়োজন কৰা স্থলীত পৰ্যাপ্ত ঠাই থাকিব লাগিব আৰু সকলোৱে যাতে মাস্ক পিন্ধে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব আৰু চিচিটিভি কেমেৰাৰ ব্যৱস্থা কৰিব লাগিব অনুষ্ঠানত অংশগ্ৰহণ কৰা লোকৰ থাৰ্মেল স্ক্ৰিনিং স্বাস্থ্য পৰীক্ষা আদিৰ ব্যৱস্থা কৰিব লাগিব আৰু শোভাযাত্ৰা মূৰ্তি বিসৰ্জন দিবলৈ যোৱাৰ সময়ত নিৰ্ধাৰিত সংখ্যাতকৈ অধিক লোকে অংশগ্ৰহণ কৰিব নোৱাৰিব আৰু ৰেলী তথা দীৰ্ঘ দূৰত্বৰ শোভাযাত্ৰাত এম্বুলেন্স সেৱাৰ ব্যৱস্থা কৰিব লাগিব ধৰ্মীয় অনুষ্ঠানত ভক্তই মূৰ্তি বা ধৰ্মীয় গ্ৰন্থ স্পৰ্শ কৰিব নোৱাৰিব আৰু সংগীতৰ অনুষ্ঠানৰ আয়োজনৰ অনুমতি দিয়া হোৱা নাই ৰেকৰ্ড কৰা সংগীত বজোৱাৰ পৰামৰ্শ দিয়া হৈছে অনুষ্ঠানস্থলীত সঘনে চেনিটাইজেশ্যন কৰিব লাগিব আৰু সকলো অনুষ্ঠানতে স্বাস্থ্য সেৱাৰ ব্যৱস্থা কৰিব লাগিব আৰু নিকটৱৰ্তী চিকিৎসালয়ৰ সৈতে যোগাযোগ ৰাখিব লাগিব সমূহীয়া ৰন্ধনশালা দোকান আদি থকা ব্যক্তিসকলে মাস্ক পৰিধান কৰাৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগিব কোনো লোক কৰোনাত আক্ৰান্ত বুলি জানিব পাৰিলে অনুষ্ঠানৰ আয়োজন কৰা স্থলী সম্পূৰ্ণৰূপে বীজাণুমুক্ত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু শোভাযাত্ৰা মূৰ্তি বিসৰ্জন কৰিবলৈ যোৱাৰ সময়ত অংশগ্ৰহণ কৰা লোকসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক বুধবাৰে প্ৰদান কৰা হ'ব বন বিভাগৰ 78 গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰীৰ বিশেষ বঁটা আজি প্ৰদান কৰা হ'ব 78 গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰীৰ বিশেষ বঁটা আৰু 64 সংখ্যক বন্যপ্ৰাণী সপ্তাহ উপলক্ষে মুখ্যমন্ত্ৰীৰ বিশেষ বঁটাৰ বাবে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ মুঠ 78 গৰাকী ব্যক্তিক নিৰ্বাচিত কৰা হৈছে আৰু বন বিভাগ আৰক্ষী বিভাগৰ লগতে বন্যপ্ৰাণীৰ লগত জড়িত স্বেচ্ছাসেৱী সংগঠনৰ লোককো মনোনীত কৰা হৈছে এই বঁটাৰ বাবে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা এই ব্যক্তিসকলক আজি শংকৰদেৱ কলাক্ষেত্ৰত পুৰস্কৃত কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু এই 78 গৰাকীৰ ভিতৰত কলিয়াবৰৰ 5 গৰাকী আৰক্ষী আৰু বন বিভাগৰ
বিভাগৰ লোকৰ নামো মনোনীত তালিকাভুক্ত হৈছে। কলিয়াবৰত কৰ্মৰত জকলাবন্ধা আৰক্ষী থানাৰ উপপৰিদৰ্শক বাগৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিপ্লৱ কোঁৱৰ, সহকাৰী উপপৰিদৰ্শক মৃদুল দেৱনাথ, কনিষ্টেবল মইনুল হক, ফৰজান আলী আৰু হিলঘাট বনখণ্ড বিষয়া টংকেশ্বৰ ডেকাইও এই বঁটাৰ বাবে যোগ্যতা অৰ্জন কৰিছে আৰু বঁটাৰ বাবে নিৰ্বাচিত হোৱা যথেষ্ট আনন্দ হোৱা অনুভৱ লাভ কৰিছে কলিয়াবৰৰ বিষয়া কৰ্মচাৰীসকলে। কেন্দ্ৰই চূড়ান্ত কৰিলে নগা শান্তি চুক্তিৰ খচৰা, পৃথক পতাকাৰ দাবী নাকচ। কেন্দ্ৰ চৰকাৰে নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন আৰু সামাজিক গোটসমূহৰ সৈতে স্বাক্ষৰ কৰিবলগীয়া নগা শান্তি চুক্তিৰ খচৰা সম্পূৰ্ণ কৰি তুলিছে আৰু কেন্দ্ৰ চৰকাৰে ASC এনে এই চুক্তিত স্বাক্ষৰ কৰিব নে নকৰে সেয়া স্পষ্ট কৰিবৰ বাবে স্পষ্ট নিৰ্দেশনা দিছে আৰু অতি সোনকালে এই চুক্তি স্বাক্ষৰ কৰা হ'ব। আলোচনা কাল ইতিমধ্যে সমাপ্ত হৈছে, কিন্তু বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে চুক্তি স্বাক্ষৰৰ ক্ষেত্ৰত কিছু পলম হৈছে, নাগালেণ্ডৰ এখন বাতৰি কাকতত এইদৰে প্ৰকাশ পায়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে দেশৰ বিভিন্ন স্থানৰ বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিছিল, কিন্তু এইবাৰ কেন্দ্ৰ চৰকাৰে বিদ্ৰোহী সংগঠনসমূহৰ উপৰিও সামাজিক গোট আৰু নাগালেণ্ডৰ 14টা জনগোষ্ঠীৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰিব আৰু নাগালেণ্ডৰ 7টা বিদ্ৰোহী সংগঠনৰ প্ৰতিনিধি গোট নাগা নেশ্যনেল পলিটিকেল গ্ৰুপে ইতিমধ্যে খচৰা চুক্তিত সন্মতি প্ৰদান কৰিছে। আনহাতে কেন্দ্ৰ চৰকাৰে NSCNক পৃথক পতাকা আৰু পৃথক সংবিধানৰ দাবী কোনো পৰ্যায়ে মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিছে। 10 অক্টোবৰত অচল হ'ব পাৰে অসম। কলিতা জনগোষ্ঠীক জনজাতিকৰণ নকৰাৰ প্ৰতিবাদত অহা 10 অক্টোবৰত পুৱা 5 বজাৰ পৰা আবেলি 5 বজালৈ 12 ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে কলিতা জনগোষ্ঠীয় যৌথ সংগ্ৰাম সমিতিয়ে আৰু কলিতা জনগোষ্ঠীয় যৌথ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰমোদ কলিতা আৰু সম্পাদক প্ৰদীপ ডেকাই এখন বিশেষ সভাৰ জৰিয়তে কয় যে ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা কলিতা জনগোষ্ঠীৰ জনসংখ্যা প্ৰায় 75 লাখ আৰু এই জনগোষ্ঠীটোৱে বিগত 4টা দশক ধৰি জনগোষ্ঠীটোৰ দুখ দুৰ্গতি আৰু বিভিন্ন সমস্যাৰ কথা অসমৰ প্ৰতিখন চৰকাৰকে অৱগত কৰি আহিছে, কিন্তু আজিলৈকে কোনো এখন চৰকাৰে অসমৰ বৃহত্তম খিলঞ্জীয়া জনগোষ্ঠীটোৰ সমস্যাৰাজিক অনুধাৱন নকৰিলে, ফলত জনগোষ্ঠীটোৰ সমস্যাবোৰ সমস্যাৰ হৈয়ে ৰ'ল। তেওঁলোকে লগতে এইদৰে কয় যে যদিও অসম চৰকাৰে অহা ডিচেম্বৰ মাহৰ ভিতৰত কলিতা জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া আৰম্ভ নকৰে, তেতিয়াহ'লে আগন্তুক দিনত গণতান্ত্ৰিক আন্দোলন চলাই যোৱাৰ লগতে আগন্তুক অসম বিধানসভা নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰিবলৈ জনগোষ্ঠীটো বাধ্য হ'ব। ইপিনে অহা 10 অক্টোবৰত 12 ঘণ্টীয়া অসম বন্ধ সফল ৰূপায়ণ কৰাৰ বাবে সৰ্বস্তৰত ৰাইজক আহ্বান জনাইছে কলিতা জনগোষ্ঠীয় যৌথ সংগ্ৰাম সমিতিয়ে।